কি ক'ব? কালিৰ পৰা পৰিছে। এতিয়া লাষ্টত প্ৰশাসনৰ মানে শেহতীয়াকৈ গা লৰিলেগৈ, গতিকে ধন্যবাদো জনাইছোঁ বাৰু। ইমান শেহতীয়াকৈ হ'লেও মানে কৰিছেগৈ কামখিনি। কিন্তু একমাহ ধৰি কিন্তু বহুত ভুগিলে ৰাইজ, বহুতেই কষ্ট পালে। এতিয়াও দেখিছে ন, এইফালে চাওক আপোনালোকে, বহুত মানে আপোনালোককো আমি ধন্যবাদ এটা জনাইছোঁ, কিয়নো আপোনালোকৰ চেনেলৰ যোগেদিও বহুত প্ৰচাৰ কৰিলে। সকলো সংবাদ মাধ্যমে মানে প্ৰচাৰ কৰিলত মানে চৰকাৰৰ চকুতো পৰিলে, আৰু আমিও বহুত কষ্ট কৰিছোঁ আমাৰ মহিলাসকল। এইফালে তোমালোকে চব এইসকল দেখিছেনে, ৰাতি কালি 11:28লৈকে আমি ইয়াতে আছোঁ। কাৰণ আমি সকলোৱে বহুত উঠি পাৰি লাগিছোঁ, কাৰণ গাঁও এখন দুখন নহয়, গোটেই সৰ্ব ডিব্ৰুগড় দুখ খাই আছে। সেই গতিকে এতিয়া আমাৰ ৰাইজেও অলপ বুজি পাইছেগৈ। প্ৰথমতে আমাকে বেয়া পাইছিলে, যিহেতু এইবিলাক কিয় ভঙুৱাই দিছে বুলি। এতিয়া সকলোৱে কৈছে যে ভাল হ'ব লাগে, ভাঙক, একো নাই। কিন্তু কালিলৈকে মোকে বহুত বেয়া পাই আছিলে। লাগিলে গোটেই ৰাইজে কিমান কষ্ট ভুগি আছিলে একমাহ ধৰি পানীৰ তলত। এইফালে বঙাগাঁও ছাইডটোতো একঁকাল পানীত ডুবি আছিলে, আৰু অৱশেষত ৰাইজৰ প্ৰচেষ্টাত এইখিনি হ'লগৈ, আৰু প্ৰশাসনেও মানি ল'লে। এতিয়া অৱশ্যে এটা দুখ লাগিছে, আৰু এইবিলাক ভাঙি দিছে যে মনটো বেয়াও লাগিছে, কিন্তু উপায় নাই। যিহেতু চৰকাৰী মাটিত বনাই থৈছে, তেখেতলোকে ভাঙিবই। আৰু এতিয়া নলা নৰ্দমাবোৰ ঠিক হ'লে মানে আমাৰ বান পৰিস্থিতিটো ঠিক হৈ যাব বুলি ভাবোঁ। গোটেই ডিব্ৰুগড়খনতে, অকল এইখিনিতে নহয়, আমাৰ আৰু বহুত জেগাত এনেকুৱা নলা নৰ্দমা আছে একেবাৰে শুকাই আছে, মানে বাম হৈ আছে। সেই সকলোখিনি চাব লাগে, অকল এটা জেগাতেই নহয়। আৰু আমাৰ ইয়াতে বিশেষকৈ এইখিনি যিখিনি হ'ল বহুত ভাল লাগিছে। আমাৰো বহুত কষ্ট হৈছিলে, আৰু আমি প্ৰতিবাদ কৰি থানাত জেলতো যাবলগীয়া নিচিনা হৈছিলেগৈ। পুলিচে ধৰি লৈ গৈছিলে আমাক। ভাল লাগিলে শেষত, আৰু এতিয়া সমস্যাটো সমাধান হ'বলৈ আগবাঢ়িছে বুলি মনটো ভাল লাগিছে। এটা মহিলাসকল ওলাই আহিছিলে ৰাজপথলৈ ৰখাৰ পিছত আজি একমাহ যোৱাৰ পিছত আজি প্ৰশাসনৰ ভোল্টেজাৰ পৰিছে। চৰকাৰী যিসমূহ ভূমি আছিলে, এই ভূমিসমূহ সংৰক্ষণ কৰি চেষ্টাটো চৰকাৰে মোৰ দিনতে, মই যেতিয়াবা গাঁওবুঢ়া সেইটো নিযুক্তি পাইছিলোঁ, সেই দিনত তাৰ আগতো কৰি আছিলে। তেতিয়া আমাৰ প্ৰশাসনে বহুবাৰ আহি ঘূৰি গৈছে এই কামটো কৰিব যাওঁতে। মানে স্থানীয় যিসকল লোক আছিলে, ইয়াত দোকান কৰি খাই আছে, সিহঁতো দুখীয়া লোক, সিহঁতৰো সেই কথাটো আছে। সিহঁতে মানে কি বিভিন্ন সময়ত বাধা দি আছিলে কৰিবলৈ কাৰণে, কাৰণ সিহঁতৰ দোকানবিলাক হেৰি হৈ যায়, সিহঁতি কৰ্মসংস্থাপনৰ পৰা বাদ পৰি যায়। সেইটো কাৰণে হয়তো অকণমান দেৰি হ'ল প্ৰশাসনৰ, বহুখিনি বাধা বিঘিনি আছিলে। এতিয়া যিয়ে নহওক, আজি এইটো হৈছে, আৰু ভৱিষ্যত দিনলৈ মই আশা কৰোঁ যে এই যিখিনি আমাৰ বানপীড়িত লোক আছিল, সেইখিনিয়ে অন্ততঃ বাৰিষা কেইদিন পানীৰ পৰা হাত সাৰিব পাৰিব। আজি যি যন্ত্ৰণা ভুগি আছে মানুহ, ধৰি লওক পানীৰ পৰা ওলাব নোৱাৰা হৈছে, পায়খানা কৰা বা খোৱা পৰা আদি সকলোখিনিতে ক্ষেত্ৰতে অসুবিধা হৈ আছিলে। সেইখিনি অন্ততঃ আশা কৰোঁ এই বছৰৰ পৰা অলপ সম্পূৰ্ণভাৱে নহ'লে অলপ হ'লেও সকাহ পাব।